ৰাধাকুছি গাঁও পঞ্চায়তত লুণ্ঠনৰাজ 100 পৰাও মাটি নেপেলোৱাকৈ আত্মসাত এমচিএনৰেগা আঁচনিৰ ধন হয়। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ৰাধাকুছি গাঁও পঞ্চায়তৰ ৰাধাকুছি গাঁৱত। ৰাইজৰ অভিযোগ, ৰাধাকুছি গাঁৱৰ পূব ৰাধাকুছি আঞ্চলিক কবৰস্থানত এমচিএনৰেগাৰ আঁচনিৰ অধীনত 9,63,145 টকাৰ কামৰ এটকাৰো কাম নকৰি 1,82,257 টকা উলিয়াই নিয়ে দালাল ৰূপী ঠিকাদাৰ শ্বাহজাহান আলীয়ে। ৰাইজৰ অভিযোগ মতে শ্বাহজাহান আলী নামৰ এজন দালাল ৰূপী ঠিকাদাৰে এটকাৰো কাম নকৰি টকা উলিয়াই নিছে। এটা ডাঙৰ প্ৰশ্ন হৈছে যে চৰকাৰে সততে কোৱা দুৰ্নীতি কৰিবলৈ দিয়া নহব। এটা উক্ত ঘটনাৰ সঠিক তদন্ত কৰি দোষীক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? প্ৰতিবাদী ৰাইজে চৰকাৰ তথা প্ৰশাসনৰ ওপৰত প্ৰবল বিশ্বাসী যে ঘটনাটোৰ উচিত তদন্ত কৰি দালাল ৰূপী শ্বাহজাহান আলীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব বুলি। বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ 6 নম্বৰ ৰাধাকুছি গাঁও পঞ্চায়তৰ পূব ৰাধাকুছি কবৰস্থানত ইয়াত শ্বাহজাহান আলীয়ে ইয়াত ঠিকাদাৰী কাম কৰিছে। আচলতে ক'বলৈ গ'লে তেওঁ ডাইৰেক্ট ঠিকাদাৰো নহয়, তাৰ কোনো লাইচেঞ্চ নাই, দালাল বুলিয়ে ক'ব পাৰি। কিন্তু যদিও কামটো লৈছে ইয়াত কোনো কাম কৰা নাই। 9,63,000 চামথিং হ'ব, এৰাউণ্ড 10 লাখ হ'ব। 10 লাখ টকাৰ কাম এটা মোটামুটি 10 টকাৰ কামো কৰা নাই য'ত নেকি, আৰু তাৰে পৰা অলৰেডি বিলো ওলাইছে। যোৱা 1.5-2 মাহ আগতে অলৰেডি বিল ওলাইছে, তাৰ তথ্য আমাৰ হাতত আছে। গতিকে আমি এটাই দাবী জনাওঁ যে বিল কেনেকৈ ওলালে, তেওঁ কাম নকৰাকৈ বিল যে ওলাইছে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে। গতিকে আমি এটাই দাবী জনাওঁ যে বৰপেটা জিলা উপায়ুক্ত মহোদয়ক এটাই দাবী জনাওঁ, আমি গোটেই ৰাইজে এটাই দাবী জনাওঁ যে তাৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে। এই কামৰ ওপৰত উচিত তদন্ত হ'ব লাগে, আৰু যদি দোষী আছে বা দোষী হৈছে তেতিয়াহ'লে দোষীক কৰায়ত্ব কৰিব লাগে আৰু তাক শাস্তি প্ৰদান কৰিব লাগে। এইটোৱে হ'ল আমাৰ ৰাইজৰ দাবী। শ্বাহজাহান আলী, শ্বাহজাহান আলী।